আপুনি বাৰু এগৰাকী কৃষক নেকি? যদিহে হয় তেতিয়া আপোনাৰ বাবে প্ৰয়োজন হ'ব পাৰে এই খবৰ। চাওঁহকচোন আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, অসম ফাৰ্ষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতু আমি ধাৰাবাহিকভাৱে দেখাই আহিছোঁ কিদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ একাংশ নিবনুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰিছে, তাৰে এক উদাহৰণ লৈ মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজান 2 নং যি ব্ৰাঞ্চ আছে বন্ধন বেংকৰ, তাৰে অধীনত থকা এটা অঞ্চলত। আৰু মই প্ৰথমে দৃশ্যখিনি দেখাই ল'ব বিচাৰিম, দৃশ্যসমূহ দেখাই ল'ব বিচাৰিম কিদৰে এগৰাকী মহিলাই খেতি কৰি স্বাৱলম্বিতাৰ এটা পথ বাছি লৈছে। আৰু মই তেওঁলোকৰ ওচৰত যাব বিচাৰিম। প্ৰথমে আপোনাৰ পৰিচয়টো মই জানি ল'ব বিচাৰিম। মোৰ নাম মামনি ডেকা, মই মূলা গাভৰু গোটৰ সদস্যা। কিমান দিনৰ পৰা জড়িত আছে আপুনি? মই 10-11 চনৰ পৰাই জড়িত আছোঁ বন্ধন বেংকৰ লগত। এই কৃষি ক্ষেত্ৰত কিমান দিনৰ পৰা জড়িত আছে? একদম ষ্টাৰ্টিঙৰ পৰাই। 10 বছৰ। অঁ, প্ৰথমে কি খেতি আৰম্ভ কৰিছিল? মই এই বাম খেতি, কবি, বিলাহী এইবিলাক খেতি আৰম্ভ কৰিছিলোঁ। প্ৰথমে ঋণ কিমান লৈছিলে আপুনি? প্ৰথম ষ্টাৰ্টিং 15,000ৰ পৰা মানে মই এতিয়া বৰ্তমান 80,000 এবছৰীয়া আৰু ঋণটো। সেই হিচাপে খেতিও আপুনি বৃদ্ধি কৰি আহিছে? অঁ, লাভজনকে হৈছে খেতি। মোৰ ডেইলি 5জন আছে। এইদৰে যে আপোনালোকক বন্ধন বেংকে যে ঋণ দি সহায় কৰিছে, আপোনালোকৰ তেনেধৰণৰ ব্যৱসায় বাণিজ্য বা এইদৰে কৃষি ক্ষেত্ৰত কেনেধৰণৰ সহযোগিতা আগবঢ়াইছে বা কেনেধৰণৰ সহায় পাই আপোনালোকে নিজকে উৎসাহিত হৈছে বা ব্যৱসায় কৰিব সক্ষম হৈছে? মই বন্ধন বেংকৰ পৰা ঋণ লৈ বহুতখিনি সুৰক্ষা হৈছোঁ। ময়ো চলিছোঁ, লগতে মই 5জন মানুহকো চলাই আছোঁ ঋণ লৈ। মই আপোনাৰ ওচৰতে আহিম, অলপ আপোনাৰ পৰা এটা জানিব বিচাৰিম কি ভাবে বন্ধনৰ পৰা ঋণ লৈ যি আপোনালোকে যি কৃষি ক্ষেত্ৰত যি আগবাঢ়ি আহিছে, কেনেধৰণৰ সহায় পাইছে বা কিমান সফল হোৱা দিশত বন্ধন বেংকৰ অৰিহণা আছে বুলি ভাবে? নমস্কাৰ, মই সফল বুলি এইকাৰণে কৈছোঁ, কাৰণ আজিলৈকে যদি কাৰোবাৰ ঋণ ল'ব যাওঁ চবকে ইণ্টাৰেষ্টৰ বিনিময়ত কোনো পইচা নিদিয়ে। সেইকাৰণে আমি যিটো বন্ধনৰ পৰা পইচা লৈছোঁ, বন্ধনৰ পইচা লৈ আমি বহুত লাভান্বিত হৈছোঁ। কাৰণ তাৰ ইণ্টাৰেষ্টটো একেবাৰে যথেষ্ট কম। যিহেতু আমি বছৰত 52টা সপ্তাহ থাকে, 52টা সপ্তাহত আমি প্ৰতি সপ্তাহত পইচাটো ঘূৰাব লাগে। এতিয়া বৰ্তমান আমি 80,000 লৈ আছোঁ। 80,000ত 1930 টকামান দিব লাগে সপ্তাহত। তাৰপিছত এতিয়া আমি খেতি কৰিবলৈ আপোনাৰ যিখিনি আমি ধৰক কাম কৰিব মানুহ লগাইছোঁ, তেওঁলোকক আমি সপ্তাহত হাত মেলিব নাই কাৰো ওচৰত হাত মেলিব দৰকাৰ নাই। আমাৰ এতিয়া আমি যথেষ্ট ওপৰত যদি আকৌ দৰকাৰ হয়, যদি আমি এইটো ঋণ সোনকালে শেষ কৰিব পাৰোঁ, আমি আকৌ দিবই বন্ধনে। প্ৰথমে কিমান ঋণ লৈছিলে বা কেনেধৰণৰ আৰম্ভ কৰিছিলে? কিমান কবি বা বিলাহীৰ খেতি কৰিছিলে আৰু বৰ্তমান কিমান আগবাঢ়িছে এই ক্ষেত্ৰত অলপ জানিব? বৰ্তমান মই যেতিয়া আমাৰ বাইদেউগৰাকীয়ে 15,000 লৈছিলে, তেতিয়া মোৰ অকল এবিঘামান খেতি আছিলে। এতিয়া প্ৰত্যেক বছৰ এতিয়া মই অলপ মাটি লিজত লৈছোঁ। এতিয়া নিজৰ মাটি হৈও বেলেগৰ মাটি লৈও এতিয়া লিজত লৈ তেওঁলোককো অৰিহণা যোগাইছোঁ মই। আকৌ ময়ো চলিছোঁ, মোৰ লগত 5টা পৰিয়াল চলি আছোঁ লগত। বৰ্তমান কিমান আপোনাৰ খেতি? বৰ্তমান এতিয়া মোৰ 8 বিঘামানে আছে। 8 বিঘা 6 বিঘা মই খেতি কৰি আছোঁ বৰ্তমান, আৰু 2 বিঘা তাত ৰানিং খেতি চলি আছে এতিয়া। আৰু তাত প্ৰায় অৰ্গেনিক খেতি কৰিছে? অঁ, চব অৰ্গেনিকে মোৰ। কেমিকেলৰ খুব ব্যৱহাৰ কম আছে আমাৰ। এতিয়া আমাৰ কবিবিলাক মানুহে বজাৰত উলিয়াই দিয়াৰ লগে লগে থাকিব নালাগে। অঞ্চলটো কি বুলি কয়? 1 নং মমাৰি। এতিয়া কি মেছেজ কি দিব এগৰাকী নিবনুৱা হিচাপে যিসকল লোক আজি মাত্ৰ চাকৰি পাছফালে তেওঁলোকে দৌৰি আছে, তেওঁলোকক কি মেছেজ দিব বিচাৰে? মই ক'ব বিচাৰিছোঁ, আজিকালি আমাৰ অসম বা গোটেই পৃথিৱীতে নিবনুৱা সমস্যা ইমান যথেষ্ট বেছি হৈ গৈছে। চবে যদি ইভাগে যদি ওলাই মোৰ নিচিনা আৰু বা 10টাৰ নিচিনা যদি খেতি বাতি কৰি, তেতিয়া আমাৰ দেশখনৰ উন্নতি হ'ব, লগতে আমাৰ অসমখন আৰু উন্নত হৈ যাব। ইমান শাক চব্জি বা অন্য কিছুমান বস্তু দাম নাথাকে। আমি যদি যথেষ্ট দামত কিনি খাবলগীয়া হৈছে বস্তু, এতিয়া আমি বন্ধনক ধন্যবাদ দিছোঁ। আৰু এইটো আৰু বন্ধন বেলেগ ক'বলগীয়া নাই, যিহেতু বন্ধনৰ পৰা লৈ আমি চলি আছোঁ মাত্ৰ।
ধন্যবাদ। আৰু কিদৰে তেওঁলোকে আজি বন্ধনৰ পৰা ঋণ লৈ তেওঁলোকে খেতি কৰিব সক্ষম হৈছে, তেওঁলোকে কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু প্ৰথমে 1 বিঘাৰ পৰা তেওঁ খেতি আৰম্ভ কৰিছিল, আজি 8 বিঘা খেতি তেওঁ কৰিব সক্ষম হৈছে। আৰু কিদৰে তেনেধৰণৰ নিদৰ্শন যি দাঙি ধৰিছে একাংশ লোকে, আমি চেষ্টা কৰোঁ তেওঁলোকৰ ওচৰত যাওঁ। আন এগৰাকী ব্যৱসায়ী, আন এগৰাকী কৃষকৰ ওচৰত যাম, তেওঁৰ পৰা কথা জানিব চেষ্টা কৰিম, তেওঁৰ মনৰ কথা আপোনালোকলৈ আনিব চেষ্টা কৰিম। আপোনালোকে চাই থাকক অসম ফাৰ্ষ্ট।